নমস্কাৰ, মই পূৰবী। আজিৰ দিনটোত কম যে ধনতেৰাছ উপলক্ষে আপোনালোকে ঘৰতে ধন পটলি কেনেদৰে বনাব। আহকচোন চাওঁ। এখন ৰঙা কাপোৰ ল'ব, তাত ধনিয়া গুটি ল'ব, হালধীয়া কৰি ল'ব, মিঠা চপ ল'ব, গোৱামুড়ি, হালধীয়া সৰিয়হ, হালধিৰ গাঁঠ, কমল ফুলৰ গুটি, এটা চুপাৰী, ইলাচি, ডালচেনি আৰু ৰূপৰ মুদ্ৰা এটা, য'ত লক্ষী গণেশ অংকন কৰা হ'ব লাগিব। এইখিনি বস্তু লৈ আপোনালোকে লক্ষীমাৰ আগত ধনতেৰাছৰ দিনাখন থৈ দিব। আৰু দেৱালীৰ পিছৰ দিনাখন ৰাতিপুৱা আপোনালোকে ধুনীয়াকৈ এইখনত মেৰাই আপোনালোকৰ য'ত পইচা ৰাখে গডৰেজত থৈ দিব। চাব, এই বছৰটো আপোনালোকৰ মহালক্ষ্মীৰ কৃপা সদায় আপোনালোকৰ লগত থাকিব। ধন্যবাদ।